আজি আমাৰ মাজত নাই তেখেতৰ জুবিন গাৰ্গ তেখেতৰ নামটো একচুৱেলি তেখেতৰ নামটো আছিল জুবিন বৰঠাকুৰ তেখেতে জন্মগ্ৰহণ কৰিছে মেঘালয় টুৰাত তেখেতৰ দেউতাকে কিবা চাকৰি কৰিছিল জুবিন দাই মেঘালয়ত জন্মগ্ৰহণ কৰিছে তেখেতৰ অৰিজিনেল ঘৰ হৈছে শিৱসাগৰ আৰু তাৰ মাকৰ ঘৰ হৈছে যোৰহাট অসম চৰকাৰক যোৰহাটবাসীয়ে কৈছিলে যে আমাৰ জুবিন দাৰ নচৰ দেহাটো আমাক দিয়ক আমি অন্তিম সংস্কাৰ কৰিম কিন্তু কেনেকৈ কি হ'ল বা পষ্টপন কৰিলে পাছত গুৱাহাটীতে হ'ব বুলি তেখেতসকল দুই ভাই ভনী আছিল মাকৰ নামটো দেউতাকৰ নামটো বিশেষ মই নাজানিলোঁ তাৰ মাকে গানৰ লগত জড়িত আছিল তাৰ কাৰণে জুবিন দা আজি ইমানখিনি আমাক বহুতো গীত শুনালে বা আমাক বহুত কিছুমান গীত গ'ল জুবিন দা অকল গায়কে নহয় শিল্পীয়ে নহয় জুবিন দা এজন হেল্পফুল মানুহ আছিল গৰীব মানুহক সহায় কৰিছিলে আমি শুনিছিলোঁ জুবিন দাৰ ওচৰ চুবুৰীয়া এজনী মহিলাই সৰুদিনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে যে জুবিন দাৰ প্ৰগ্ৰাম কৰি আহিলে তাৰ পকেটত 1 টকাও নাথাকে বাদ্যযন্ত্ৰীবিলাক তেখেতক দি আৰু পকেটত 1 টকাও নাথাকে কিয় নাথাকে জুবিন দা ঘৰত শুনা পোৱাৰ লগে লগে এক দুখীয়া মানুহ কৈছিল যে দাদা বা অমুক মই এইটো মোৰ ল'ৰাৰ স্কুলৰ ফিজ নাই